বাইহাটা চাৰিআলিৰ বিহদিয়াত বিহু কৰ্মশালা সমাগত ৰঙালী বিহু বিগত বৰ্ষৰ দৰে এইবাৰো 7 দিনীয়া কাৰ্যসূচীৰে বিহদিয়াত অনুষ্ঠিত কৰা হৈছে বিহু কৰ্মশালা। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত সৃষ্টি আৰ্ট থিয়েটাৰ আৰু বিশ্বজ্যোতি সংঘৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই কৰ্মশালাখনি। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ বিহদিয়া মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰা উক্ত কৰ্মশালাখনিত বৃহত্তৰ অঞ্চলটোৰ যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখনি সুচাৰুৰূপে পৰিচালনা কৰাত উদ্যোক্তাসকলে স্থানীয় ৰাইজ আৰু প্ৰশিক্ষাৰ্থী অভিভাৱকৰ শলাগ লয়। ব্যুৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমাৰ জনপ্ৰিয় বিধায়ক দিগন্ত কলিতাদেৱৰ উদ্যোগত সৃষ্টি আৰ্ট থিয়েটাৰ আৰু বিশ্বজ্যোতি সংঘ বিহদিয়াৰ সহযোগত আমি প্ৰতি বছৰৰ দৰে এইবেলিও আমি 5 দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। আজি তৃতীয় দিন, খুব সুন্দৰ পৰিৱেশ আৰু শতাধিক ল'ৰা ছোৱালী ওলাই আহিছে। অভিভাৱকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাৰ প্ৰতি যি বিশ্বাস, এই বিশ্বাস ৰাখি তেওঁলোকৰ ল'ৰা ছোৱালীক ওলাই লৈ আহিছে। এটি সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে, সুন্দৰ আগতীয়াকৈ বিহু বিহু গাত লাগি গৈছে। আৰু অভিভাৱকৰ লগতে আমি স্থানীয় ৰাইজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ সহায় সহযোগিতাৰ বাবে। আৰু অহা ৰবিবাৰে আমি সামৰণি মাৰিম। মানে যদিও 5 দিনীয়া কাৰ্যসূচী আছিল, কিন্তু আমি দেখিছোঁ ইমানখিনি কৰ্মশালাত 5 দিনীয়া কৰ্মশালাত সমাপন নহয়, তো আমি 2 দিন আৰু বঢ়াইছোঁ। তো অহা ৰবিবাৰে আমি সমাপন কৰিম। সমূহ ৰাইজৰ সহায় সহযোগিতা এনেদৰেই কামনা কৰিছোঁ। ধন্যবাদ। Oh